হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে। মই ভাত বনালোঁ দুপৰীয়া। ভাত বনাই কেনে ভাবিছোঁ আজি টাইলছকেইখিনি অলপ চাফা কৰোঁ ভালকৈ। ৰাতিপুৱা হ'লে চাফা কৰোঁ যদিও সিমান তাৰমানে অলপমান আঠা আঠা হৈ থাকে গেছৰ ওপৰৰ সেইখিনি তেল পৰে যিহেতু, সেইকাৰণে আজি চাফা কৰিম। তাৰপিছত মই এইখিনি লৈছোঁ আইৰণ চাৰ্ফ, খোৱা চৌদা, চেম্পু আৰু কাপোৰ ধোৱা চাৰ্ফ আৰু নেমু আৰু এমুক গৰম পানী। এই আইৰণ চাৰ্ফখিনি তাৰমানে আমাৰ এইফালে বেপাৰী আহি থাকে, মই তাৰ পৰা কিনি ৰাখোঁ। বেলেগ চাইডে কিন্তু এইটো আইৰণ চাৰ্ফক কি বুলি কয় আৰু বেপাৰী আনে নে নানে মই কিন্তু নাজানো। তাৰপিছত এটা বটল লৈছোঁ, বটলত ঢাকনখন ফুটা ফুটা কৰি কেনে মই স্প্ৰে কৰি দিম। আৰু এই বস্তুখিনি গোটেইখিনি মিক্স কৰি দিয়াৰ পিছত 5 মিনিট ৰখিব লাগে। তাৰপিছত এই দুখন কাপোৰ লৈছোঁ, কাপোৰটো বহুত জৰুৰী যিহেতু কাপোৰকেইখনেৰে পিহিব লাগিব, সেইকাৰণে মই কাপোৰ লৈছোঁ। তাৰপিছত গোটেইখিনি মই মিক্স কৰি কেনে ল'ম। আৰু এটা কথা বহুত সাৱধান হ'ব, এই বস্তুখিনি যদি আপোনালোকে মোৰ তাত চাই কেনে ব্যৱহাৰ কৰা, হাতখনত হাত মোজা পিন্ধি ল'ব। মোৰ হাত মোজা বৰ্তমান নাই, সেইকাৰণে মই হাত মোজা নিপিন্ধোঁ। হাত মোজা পিন্ধিব কিয় দিছোঁ, আইৰণ চাৰ্ফটো হাত ভৰি খাই পেলাই। তাৰমানে যদি আমি এই প্লাষ্টিকৰ সাজখনত নকৰি চিলভাৰ বা ষ্টিলৰ সাজত কৰোঁ, কালাৰে চেঞ্জ কৰি দিব। এনেকুৱা আইৰণ চাৰ্ফটো তাৰমানে বহুত শক্ত। আৰু যদি আমি লেট্ৰিনত দিচোন হাৰপিকে ব্যৱহাৰ কৰোঁ, বাথৰুমত যদি আমি এই আইৰণ চাৰ্ফটো ব্যৱহাৰ কৰোঁ ধুনীয়া আৰু চাফা হয়। মই বাথৰুমতো ব্যৱহাৰ কৰোঁ আৰু দমকলৰ পাৰতো ব্যৱহাৰ কৰোঁ। এই আইৰণ চাৰ্ফ অলপমান চাৰ্ফ তাফ মিক্স কৰি কেনে এনেই পানী মাৰি দিলে হ'ল। তাৰপিছত 5-10 মিনিট পিছত অলপ পিহি কেনে ধুলে হ'ল, কি ধুনীয়া চাফ হৈ যায়। অলপ তাৰমানে টাইলছবিলাক চেলেনি নাথাকে আৰু। তাৰপিছত এনেকুৱা ক'লা ক'লা হৈ গৈছে। মই ৰাতিপুৱা যদি সদায় চাফা কৰোঁ তথাপিও তাৰমানে এই ক'লা ক'লাগিলা টাইলছৰ মাজে মাজে ৰৈ যায়। সেইকাৰণে এনেকুৱাকৈ 15 দিনৰ মাজে মাজে এনেকুৱাকৈ স্প্ৰে বটলটোত ভৰাই কেনে মই যেতিয়া মাৰি দিম, পূৰা তাৰমানে আৰু যেনে এনে লাগিব আজিয়ে টাইলছখিনি লগাইছোঁ নেকি, এনেকুৱা ধুনীয়া হৈ যায়। গোটেইখিনি মাৰি কেনে মই কমচে কম 5 মিনিট ৰখিম। 5 মিনিট পিছত এখন কাপোৰেদি পিহি দিম। পিহি দিয়াৰ পিছত মই পানী মাৰি দিম। তাৰপিছত আৰু কাপোৰেদি মুচি কিনে চাফ কৰি ল'ম। যদি ভিডিঅ'টো চাই কেনে ভাল লাগিছে আৰু প্লিজ শ্বেয়াৰ কৰি দিব। কষ্ট কৰি মই ভিডিঅ'গিলা বনাওঁ, যদি শ্বেয়াৰ কৰি দিয়ে আমাৰো ভাল লাগে দিছোঁ। আৰু যদি জানে সকলোৱে যদি এনেকুৱাকৈ মোৰ ভাল নালাগে আৰু ভিডিঅ'টো চাই নাচালেও কোনো মই বেয়া নাপাওঁ। যোনে ভাল পায় মোক ভিডিঅ'টো চালে হ'ল, আৰু যদি ভাল লাগে শ্বেয়াৰ কৰি দিলে হ'ল। তাৰপিছত গোটেইখিনি এনেকুৱাকৈ মই পিহি কেনে চাফ চিকুণ কৰি কেনে মই অলপ পানী মাৰি দিছোঁ। এনেকুৱাকৈ পানী মাৰি দিব লাগে। আইৰণ চাৰ্ফটো তাৰমানে এটা এই চেম্পুটো দিওঁ, যদি চেম্পুটো দিয়াৰ কাৰণ তাৰমানে এই ধুনীয়া এটা লাইট জ্বলাৰ নিচিনা টাইলছখিনিও জ্বলে আৰু এটা ধুনীয়া সুগন্ধ ওলায়। সেই বাছটোৰ কাৰণে মই চেম্পুটো ব্যৱহাৰ কৰোঁ। চেম্পুটো নিদিলেও কথা নাই, তথাপি দিলে ভাল। আৰু আইৰণ চাৰ্ফটোত অলপমান কিবা এটা বাছ পায়, সেইকাৰণে চেম্পুটো দিলে সেইটো বাছ নাথাকে। আৰু লাষ্টত শেষত মই ঘৰটো চাফ চিকুণ কৰি এখন শুকা কাপোৰেদি টাইলছখিনি চাফ কৰি লৈছোঁ। যিহেতু মই গেছটো আৰু পাতি ল'ব লাগিব, গৰম পানী লাগিব, সেইকাৰণে এতিয়া ফাইনেল ৰিজাল্ট কি ধুনীয়া চকচকীয়া হৈ গ'ল। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ ফ'ল' কৰি দিব।